নমস্কাৰ ৰাউনিছ ব্লগলৈ আপোনালোকক স্বাগতম জনাই মই লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াৰ বুঢ়ী আইৰ সাধুৰ তীখৰ আৰু চুটিবাই সাধুটো পঢ়িবলৈ গৈছোঁ। আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ। তীখৰ আৰু চুটিবাই। এক গাঁৱত এহাল মাউৰা ল'ৰা ছোৱালী আছিল। ল'ৰাটোৰ নাম তীখৰ আৰু ছোৱালীজনীৰ নাম চুটিবাই। ল'ৰাটোৰ বুদ্ধিটো সৰুৰে পৰা বৰ চোকা আছিল। দেখি গঞা মানুহে তাৰ নাম তীখৰ দিছিল আৰু ছোৱালীজনী চুটি চাপৰ দেখি তাইৰ নাম চুটিবাই দিছিল। সৰুৰে পৰা সিহঁতে ঘৰে ঘৰে বাগৰি জাগৰি ঠুঙুনা মুঙুনা খাই বৰ দুখত উঠিছিল। সকলোৱে পিঠা খাই দেখি এদিন তীখৰৰ পিঠা খাবৰ মন গ'ল। সি বায়েকক ক'লে, চুটি বাই, পিঠা খাবৰ মন যায়। বায়েকে উত্তৰ দিলে, বোপাই, মন গ'লেই যেনিবা খাবি ক'ৰ পৰা? ঈশ্বৰে আমাক সকলো সুখৰ পৰা বঞ্চিত কৰিছে। নহ'লেনো আই বোপায়ে আমাক তিলৌ টিপৌতে এৰি মৰি যায়নে? কণা গোসাঁয়ে আমাৰ ফালে কণা চকুটো দি থাকে। কোনোমতে খুজি মাগি শাকে পাতে ভাত এগাল খাওঁ। পিঠা খাবলৈ বৰা ধান পাম ক'ত? তেল পাম ক'ত? গুৰ পাম ক'ত? বায়েকৰ কথা শুনি তীখৰে অলপ পৰ টভক মাৰি থাকি ক'লে, চুটিবাই, তই মোক জোঠা এৰী কাপোৰখনকে দে, মই ওলাই যাওঁ। এতিয়াই বৰা ধান লৈ আহোঁগৈ। এইবুলি তীখৰে এৰীয়া কাপোৰখন গাত লৈ ওলাই গ'ল। এঘৰ মানুহৰ ঘৰত বৰা ধানৰ মৰণা এটা দেখি তীখৰ সোমাই গৈ চোতালতেই মৰণাৰ ওচৰতে বহিল। গিৰিহঁতে ধান খেৰ জোকাৰি আঁতৰাইছে। তীখৰে তাক বাৰে পচহু খুচৰি কথা কৈ হহুৱাব লাগিছে। এনেতে এবাৰ তীখৰে তাৰ পিয়াহ লাগিছে বুলি কৈ গিৰিহঁতক পানী এঘটি আনিবলৈ ভিতৰলৈ পঠিয়াই দি ধানৰ ওপৰত বাগৰিবলৈ ধৰিলে। মানুহটোৱে পানী লৈ আহি দেখে যে ল'ৰাটো ধানৰ ওপৰত বাগৰি ফুৰিছে। সি তাক সুধিলে, হে ৰৌ তীখৰ, তোৰ কি হ'ল অ'? তীখৰে কেকাই কেকাই উত্তৰ দিলে, মই পেটৰ কামোৰণিত ৰক্ষাকে পোৱা নাই। কি কৰোঁ? ক'লৈ যাওঁ? মানুহটোৱে তীখৰৰ পেটত ঘঁহি দিবলৈ এটোপা তেল আনিবলৈ লৰালৰিকৈ আকৌ ভিতৰলৈ গ'লতে তীখৰে মই ঘৰলৈকে যাওঁ, ইয়াত থাকিলে মৰিম বুলি ৰিঙিয়াই কৈ উঠি লৰ মাৰিলে। ঘৰলৈ আহি তীখৰে বায়েকক এয়া ধান নে বুলি কৈ কাপোৰখন জোকাৰি ধান এগাল উলিয়াই দিলে। বায়েকৰ মহা ৰং। তাই ক'লে, ধান জানিবা পালোঁ, কিন্তু তেল এটোপা পাওঁ ক'ত? তীখৰ, বাৰু মোক টেকেলি এটা দে বুলি কৈ বায়েকক খুজি টেকেলি এটা লৈ আকৌ ওলাই গৈ এঘৰ মানুহৰ ঘৰত তেলীশালত তেল পেৰা দেখি তাত সোমাই কাষতে অলপ থিয় দি গৰাকীক ক'লে, ককাই, ময়ো বেটেৰীটোৰ ওপৰত উঠিমনে? ভৰ সৰহ হ'লে বেগাই তেল ওলাব। শালৰ গৰাকীয়ে ক'লে, উঠিবৰ মন গৈছে যদি উঠ, হানিনো কি? বেটেৰীৰ ওপৰত উঠিয়েই তীখৰ ৰাগ টানি গীত ধৰিলে। সীতা শান্তি তোক মইনো বোলো ভাল, সুবৰ্ণৰ ডলি চাই গাজোৰ নহ'লে তোক লাগে মিৰি গড় চাল। তীখৰৰ মাতটো বৰ সুৰীয়া। সেই দেখি তেলশালৰ গৰাকীয়ে গীতটো শুনি সন্তোষ পালে। গীত গোৱা হ'লত তীখৰে ক'লে, ককাই, মোৰ ডিঙিটো চৰচৰাইছে, এখন তামোল খাবলৈ পোৱা হ'লে ভাল হ'লহেঁতেন। সি এইবুলি ক'লত গিৰিহঁতে তামোল আনিবলৈ ভিতৰলৈ গ'লতে তীখৰে লাহেকৈ শালৰ পৰা নামি কাপোৰৰ তলৰ পৰা টেকেলিটো উলিয়াই এটেকেলি তেল ভৰাই লৈ গুচি গ'ল। উভতি আহি তীখৰে বায়েকক ক'লে,
বাৰু তেল হ'ল, কিন্তু গুড় নহ'লে পিঠা খাবি কিহেৰে? তীখৰে আকৌ গুড় বিচাৰি লৰ ধৰিলে। তীখৰে গৈ গৈ এখন কুঁহিয়াৰ শালত কুটাচেৰেক মানুহে কুঁহিয়াৰ পেৰি থকা দেখি এটা বুদ্ধি সাজি সেই গাঁৱৰ অলপ ওচৰৰ হাবি এচুবাত জুই লগাই দিলেগৈ। যেই বতাৰ পাতত জুই লাগি জ্বলি উঠিল, তীখৰে লৰি আহি ফোপাই জোপাই কুঁহিয়াৰ পেৰি থকা মানুহকেইটাক ক'লে, ককাই, সৰ্বনাশ! সৌ চোৱাচোন, তোমালোকৰ গাঁৱত ধম ধম কৰি জুই লাগিছে। এতিয়া তোমালোকৰ ঘৰ বাৰী পুৰি ভস্ম হ'ব। মানুহকেইটাই সেইফালে চাই জুই লগা দেখি কুঁহিয়াৰ শালতে কুঁহিয়াৰ থালিতে বগোৱা গুড় আৰু কলহত ভৰোৱা গুড় এৰি সিহঁতৰ ঘৰৰ ফালে লৰ মাৰিলে। তীখৰে সুৰুঙা পাই তাৰে পৰা গুড় একলহলৈ পলাই উদ্ধোম কৰিলে। গুড় পাই চুটিবাইৰ বৰ আনন্দ হ'ল। তাই পিঠা কৰিবলৈ যোজা কৰোঁতেই হঠাৎ তাইৰ মনত পৰিল খৰি নাই। তেতিয়া তীখৰৰ বায়েকে ক'লে, তীখৰ, ভাল কথাটো হ'ল, খৰিলৈ পাহৰিলোৱে, খৰি এডালো নাই। বায়েকৰ কথা শুনি তীখৰে হাতত দা লৈ খৰি লুৰি আনিবলৈ লৰ ধৰিলে। এনেতে গেজেপনি হাবিত সোমাই তীখৰে দাৰে ঘপ ঘপ কৰে গছৰ ডাল কাটি খৰি লুৰি থাকোঁতে এটা বাঘে ওচৰ চাপি আহি মাত লগালে, তই কোন অ? দেখোন ঘপ ঘপ কৰি গছৰ ডাল কাটিব লাগিছ। এইখন মোৰ বাৰী বুলি তই নাজাননে? তই কিয় মোৰ বাৰীত খৰি লুৰিছ অ? তীখৰে বাঘক দেখি ভয় পায়ো ভয়টো লুকাই লৈ মনটো ডাঠকৈ উত্তৰ দিলে, এইটো আমাৰ বাঘ ককাইনে? এৰা ককাই, মই এইখন তোমাৰ বাৰী বুলি জানো। মই বোলো বাঘ ককাইনো চেনেহৰ ভায়েকক এৰি এডালো নিবলৈ নিদিবনে? মই বোলো বাঘ ককাইনো চেনেহৰ ভায়েকক খৰি এডালো নিবলৈ নিদিবনে? ককাই, মোৰ ঘৰত পিঠা খোৱা পাতিছোঁ। ভাবিলোঁ তালৈ গৈ বাঘ ককাইকো মাতি যাওঁ আৰু খৰি ডাল চেৰেকো লৈ যাওঁ। তীখৰৰ কথা শুনি বাঘে সন্তোষ পাই ক'লে, নিয়া নিয়া মোৰ ভাইটি, যিমান খৰি লাগে নিয়া। মই যামতো পিঠা খাবলৈ। তোমাৰ ঘৰত নেখাম আৰুনো কাৰ ঘৰত খাম? পিছে কেতিয়ানো যাব লাগিব? তীখৰে তাৰ ঘৰৰ ফালে আঙুলিয়াই উত্তৰ দিলে, সৌফালে। যিদিনা বৰ ধোঁৱা দেখিবা সেইদিনাই। ইয়াকে বাঘক কৈ তীখৰে খৰি লুৰি গৈ লৈ ঘৰ পালেগৈ। ইয়াৰ পিছত বায়েকে পিঠা ভাজি দিলে। তীখৰে পেট পেলাই খালে। বাঘে তাৰ ভোকে নেপালে। পিছদিনা সিহঁতৰ ঘৰৰ আগ চোতালত তিতা ধান খেৰ এসোপামান জুই লগাই বৰকৈ ধোঁৱা কৰি দি বায়েকৰ হতুৱাই 3খন পিঠা কৰালে। এখন পিঠা পদূলি মুখত, এখন দুৱাৰ মুখত আৰু এখন ঢেঁকীৰ পিছাত সি থৈ দি বায়েকৰ সৈতে বৰ চাঙত উঠি থাকিল। পদূলি মুখত থোৱাখন বৰা চাউলৰ, দুৱাৰ মুখত থোৱাখন কচুৰ আৰু ঢেঁকীৰ পিছাত থোৱাখন চূণৰ পিঠা আছিল। বাঘে ধোঁৱা দেখি আহি তীখৰৰ ঘৰৰ পদূলিৰ মূৰ পায়। পোনতে তাত থোৱা পিঠাখন খাই জুতি পাই দুৱাৰ মুখৰখন পালেহি। সেইখন খালতে তাৰ ডিঙি খজুৱাবলৈ ধৰিলে। ডিঙিৰ খজুৱতিত বাঘ থাকিব নোৱাৰি লৰি আহি ঢেঁকীশাল পাই ঢেঁকীৰ পিছাত পিঠা এখন আছে দেখি সেইখনো খালতে তাৰ ডিঙিত ঘা লাগি সি হেপ ঢুকিব নোৱাৰি মৰি থাকিল। ধন্যবাদ, নমস্কাৰ।